শেহতীয়াকৈ ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া অব্যাহত আছে আৰু অসমত ইয়াৰ পূৰ্বেও বিশেষ সংশোধনী সংঘটিত হৈছিল আৰু যেতিয়া এই বিশেষ সংশোধনীৰ কাম কাজ আৰম্ভ হৈছিল সেই সময়ৰ পৰিৱেশটো কিছু পৃথক আছিল। মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ হীৰালাল পাটোৱাৰীৰ বিয়োগৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া নিৰ্বাচন ঘোষণা হৈছিল, নিৰ্বাচনৰ ভোটাৰ তালিকাত বহু অবৈধ বিদেশীৰ নাম সন্নিৱিষ্ট হোৱা বিষয়টো দৃষ্টিগোচৰ হৈছিল আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত সেই বিশেষ সংশোধনীৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল। অসমত এতিয়া যি বিশেষ সংশোধনী প্ৰক্ৰিয়া চলিছে, এই প্ৰক্ৰিয়াত বহু খিলঞ্জীয়া লোকলৈ জাননী অহা পৰিলক্ষিত হৈছে আৰু খিলঞ্জীয়া ভূমিপুত্ৰ বহু লোকলৈ অহা জাননীয়ে জনসাধাৰণক বিপাঙত পেলোৱা, বিমূৰত পেলোৱা পৰিলক্ষিত হৈছে। এই গোটেই প্ৰক্ৰিয়াটো সংবেদনশীলতাৰে সৈতে নিৰ্বাচন আয়োগে আগবঢ়াই লৈ যাব লাগিব আৰু এটা স্থায়ী সমাধানৰ কাৰণে তেওঁলোকে কি প্ৰক্ৰিয়া অৱলম্বন কৰিব লাগিব, মানুহবিলাকক সৰলীকৃত ব্যৱস্থাৰে বুজাই দিয়াৰ ব্যৱস্থা কৰিবলৈ নিৰ্বাচন আয়োগ সংশ্লিষ্ট কৰ্তৃপক্ষ আৰু চৰকাৰলৈ আমাৰ আহ্বান থাকিব। মুছলমান হলেই যে বিদেশী হ'ব পাৰে তেনেকুৱা ধৰণৰ চিন্তা এটা লৈ কাম কাজ যাতে কোনেও নকৰে আৰু সংবেদনশীলতাৰে সৈতে এই কামটো কৰি সকলো মানুহে যাতে যিসকল স্থায়ী দেশৰ ভোটাৰ, যিসকল বৈধ ভোটাৰ, সেই সকলোৰে নাম যাতে তাত থাকিব পাৰে, সেই ব্যৱস্থাটো কৰিবৰ কাৰণে আমি চৰকাৰক আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী উত্থাপন কৰিছো। আৰু নিৰ্বাচন আয়োগে গোটেই বিষয়টো যাতে খুব সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি আহিব লগা সময়ত এখন শুদ্ধ ভোটাৰ তালিকাৰে সৈতে যাতে অসমত নিৰ্বাচন অনুষ্ঠিত হ'ব পাৰে, সেই প্ৰক্ৰিয়া, সেই পদ্ধতি অৱলম্বন কৰিবৰ কাৰণে আমি নিৰ্বাচন আয়োগক দাবী উত্থাপন কৰিছো।